আজি মই খুব সুন্দৰ সোৱাদ লগা এখন তৰকাৰী বনাব লৈছোঁ। মাছৰ কণীৰ বৰ ভাজি আপোনালোকক মই এটা ৰেচিপি দেখুৱাইছিলোঁ আৰু সেই মাছৰ কণী বৰ ভাজি পেলাই মই অকণমান থৈ দিছিলোঁ আৰু এইখিনিৰে মই এখন তৰকাৰী বনাব লৈছোঁ। প্ৰথমতে সিজোৱা আলু ভাজিছোঁ, ইয়াত নিমখ হালধি অকণমান জিৰা জালুক দি পেলাই এইখিনি অকণমান ৰঙচুৱাকৈ ভাজিছোঁ। এইখিনি খুব সুন্দৰ ৰং এটা হৈছে বাৰু। আগতে মই অকণমান ভেদাইলতা জিৰা জালুক অকণমান নিমখ দি পেলাই পেষ্ট এটা বনাই থৈছিলোঁ। এইখিনি এতিয়া মই ইয়াতে ঢালি দিছোঁ। এইখিনি আলুৰ লগতে অলপ সময় মই ভাজিম। পেষ্ট বনাই লোৱা মিক্সিৰ বাতিটোত যিখিনি লাগি আছিল সেইখিনি অকণমান পানী দি পেলাই মিহলাই মই ইয়াতে আকৌ ঢালি দিছোঁ। এইখিনি থুপথুপীয়া কৰিব লাগিব। আলুখিনি সিজোৱাই আছিল, গতিকে সিজিয়ে আছে বাৰু। আৰু এইখিনি সুন্দৰকৈ উতলাৰ পিছত মই ইয়াতে বনাই থোৱা বৰকেইটা দিছোঁ। এই বৰকেইটা হৈছে মাছৰ কণীৰ বৰ। এনেকৈ আপোনালোকে বনাই খাই চাবচোন, কেনেকুৱা লাগে জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ প্ৰফাইলটো আপোনালোকে ফেচবুকত ফ'ল' কৰি ল'ব পাৰে, ছাবস্ক্ৰাইব কৰিও ল'ব পাৰে আৰু ইউটিউবত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দি দিব। এতিয়া মোৰ এই তৰকাৰীখন বেছি সময় উতলাব নালাগে বাৰু। অলপ সময় ৰখাৰ পিছতে এনেকৈ বাতি এটাতে মই উলিয়াই লৈছোঁ। পৰিৱেশনৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। এই ভিডিঅ'টো মই খাই উঠাৰ পিছতহে আপোনালোকক দেখুৱাইছোঁ। খুব সুন্দৰ হৈছে, আপোনালোকেও খাই চাব আৰু কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ।